নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈ থকা লাখ লাখ দুখীয়াসকলৰ বাবে আহি গ'ল 5খন নতুন আঁচনি। তো এই 5খন আঁচনিত ৰেচন কাৰ্ডত নাম থকা প্ৰতিজন দুখীয়াই কিন্তু কৰিব পাৰিব আবেদন। তো কোন 5খন আঁচনি যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে নতুনকৈ কোন 5খন আঁচনিত কৰিব পাৰিব আবেদন। তো ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো এতিয়া আপোনালোকক আঁচনি 5খনৰ নাম জনাইছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰা হৈছে। তো ইয়াতে লিখা আছে 1 ৰেচন কাৰ্ড 5 বেনিফিটছ। তো এখন ৰেচন কাৰ্ডৰ জৰিয়তে কিন্তু 5খনকৈ বেনিফিট লাভ কৰিব অসমৰ লাখ লাখ দুখীয়াসকলে। তো কি বেনিফিট লাভ কৰিব এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাই আছোঁ। তো ইয়াতে 1 নম্বৰতে লিখা আছে ফ্ৰী ৰেচন 5 kg পাৰ্চন বাই মান্থ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেনে প্ৰতিজন মানুহে কিন্তু প্ৰতি মাহত 5 kgকৈ ফ্ৰী চাউল লাভ কৰে। তো 2 নম্বৰতে কোৱা হৈছে ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট। তো যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে ৰেচন কাৰ্ডত সেইসকল মানুহে বিচাৰিলেই কিন্তু আয়ুষ্মান কাৰ্ডৰ কাৰণে কৰিব পাৰে আবেদন। তো আপোনাৰ নাম যদি আয়ুষ্মান কাৰ্ডত অন্তৰ্ভুক্ত হৈ যায় তেন্তে প্ৰতি বছৰতে কিন্তু 5 লাখকৈ টকাৰ চৰকাৰী ফ্ৰী চিকিৎসা লাভ কৰিব। তাৰপিছত 3 নম্বৰ আঁচনিটো হ'ল ফ্ৰী লাইফ ইঞ্চুৰেঞ্চ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে লাভ কৰিব ফ্ৰীতে লাইফ ইঞ্চুৰেঞ্চ। তো লাইফ ইঞ্চুৰেঞ্চ আঁচনি দুখন হ'ল PMJJB আৰু PMJSB। তো ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হৈ থকা প্ৰতিজন মানুহেই কিন্তু এই দুখন লাইফ ইঞ্চুৰেঞ্চ আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে ফাইনেন্সিয়েল এছিষ্টেণ্ট 1250 পাৰ মান্থ আণ্ডাৰ অৰুণোদয়। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক পৰ্যায়ক্ৰমে অসম চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে প্ৰতি মাহতেই কিন্তু 1250 টকাকৈ বেংক একাউণ্টত লাভ কৰিব। তাৰপিছত 5 নম্বৰ আঁচনিটো হ'ল ছাবচিডি কুকিং গেছ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই কিন্তু PM উজ্জ্বলা যোজনাত আবেদন কৰি এখনকৈ চৰকাৰী ফ্ৰী গেছ লাভ কৰিব পাৰে। তো এইকেইখন আঁচনিৰ ভিতৰত কোনখন আঁচনিত আপোনালোকে আবেদন কৰিব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।